ঐক্য সম্প্ৰীতিৰ বাৰ্তাৰে শিৱসাগৰ চেৰেকাপাৰত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ। শিৱসাগৰ নগৰৰ সমীপৰ ৩২ নং চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অহা ২৬ আৰু ২৭ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা এই ৰাসলীলা মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপনৰ অনুষ্ঠানত ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় আদি বিষয়ক একাকৰীয়া কৰি চেৰেকাপাৰ অঞ্চলসমূহ ৰাইজ একত্ৰিত হৈ শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ পালন কৰি আহিছে। চাওক এনিলাইভৰ প্ৰগ্ৰাম এংকৰ কৌশিকৰ বিশেষ প্ৰতিবেদন। ইতিহাসবদ্ধ শিৱসাগৰৰ ঐতিহাসিক চেৰেকাপাৰত আমি এই বছৰত অহা ২৬ আৰু ২৭ নৱেম্বৰ ৯ আৰু ১০ আঘোণত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। ১৯৮৫ চনতে স্থাপিত হোৱা এই শ্ৰী শ্ৰীকৃষ্ণ ৰাসভাগী আমি যি আশাৰে উদযাপন কৰিবলৈ লৈছোঁ সেই আশাৰ যেন আমাৰ ফলপ্ৰসূ হয়, আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আশা ৰাখিছোঁ ভগৱন্তই আমাক এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব, সকলো ৰাইজে সহায় সহযোগিতা আগবাঢ়িব। সাধাৰণতে ৰাস বুলি ক'লে যদিও হিন্দু ধৰ্মাৱলম্বী এটা অনুষ্ঠান বুলি ভবা হয়, কিন্তু চেৰেকাপাৰ ৰাসৰ এটা ঐতিহ্য আছে। এই চেৰেকাপাৰত ৰাসত হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক বা অন্যান্য সম্প্ৰদায়ৰ যিখিনি মানুহ আছে সকলোৱে মিলি আমি এই ৰাসভাগী অনুষ্ঠিত কৰি আহিছোঁ। আচলতে যদিও ধৰ্মীয় অনুষ্ঠান, ই এটা চেৰেকাপাৰ ৰাস এটা সামাজিক অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনবিলাকতো আমি হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান যি ধৰ্মৰে নহওক সকলোৰে মিলাপ্ৰীতিৰে এই ৰাসভাগী অনুষ্ঠিত কৰি সমাজলৈ এটা আমি সুবাৰ্তা যাতে প্ৰেৰণ কৰিব পাৰোঁ, এই আধ্যাত্মিকতাৰ চেতনাৰ দ্বাৰা এখন সুস্থ সবল সমাজ হওক এই আশা কৰিছোঁ। আৰু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই ইতিমধ্যে আমাৰ লাইখুঁটা অনুষ্ঠান হৈ গৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ মাজতে চাহমেল হ'ব। চাহমেলত আমি বিভিন্ন বিষয়বিলাক আলোচনা কৰি কেনেধৰণে আমি আগবাঢ়িব যাম এই কথা আমি বিস্তৃতভাৱে আলোচনা কৰিম। কি কাৰ্যসূচী আপোনালোকে ৰাসত লৈছে? ৰাসত আমি সাধাৰণতে প্ৰথম দিনা আমাৰ পতাকা উত্তোলন হ'ব। যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত এই ৰাসভাগী হৈছিলে তেখেতসকলক স্মৰণ কৰিম, স্মৃতি তৰ্পণ হ'ব। আমি লগে লগে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি গছপুলি ৰোপণৰ কাৰণে আমি ইতিমধ্যে কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথম দিনাখন আমাৰ কৃষ্ণ জন্ম হোৱাৰ লগতে দ্বিতীয় দিনাখন কংসবধৰ ভাওনা হ'ব, অৰ্থাৎ ২৭ তাৰিখে। কংসবধৰ ভাওনাৰ লগে লগে আমাৰ ৰাসৰ অন্ত পৰিব।